হয়, মহাশিৱৰাত্ৰিলৈ মাজত মাত্ৰ এটা দিন আৰু সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে জাগিৰোডতো দেখা গৈছে মহাশিৱৰাত্ৰিৰ চলিছে মহা আয়োজন। মই এই মুহূৰ্তত উপস্থিত আছো জাগিৰোডৰ ঐতিহাসিক গোভা দেউৰজাৰ চাৰিভাৰ দেওশাল শিৱ থানত আৰু এই দেওশাল শিৱ থানতো যি শিৱৰাত্ৰি মহাশিৱৰাত্ৰি সেই মহাশিৱৰাত্ৰিৰ আয়োজন চলা পৰিলক্ষিত হৈছে আৰু আমি এনেধৰণে পৰিৱেশ দেখুৱাইছো মন্দিৰৰ ভিতৰ আৰু বাহিৰৰ ভাগত এনেধৰণে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে যিহেতু শিৱৰাত্ৰিলৈ মাজত মাত্ৰ এটা দিন আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে আমি তেওঁলোকৰ পৰা জানিম মহাশিৱৰাত্ৰিৰ মহা আয়োজন দেওশাল শিৱ থানতো চলিছে কেনেধৰণৰ পৰিস্থিতি? হয়, আমাৰ 1400 শতিকাত গোভাৰজা প্ৰতিষ্ঠা কৰা এই দেওশাল শিৱ থানত তেতিয়াৰ পৰাই মহাশিৱৰাত্ৰি অনুষ্ঠিত হৈ আহিছে আৰু এই বছৰো আমি ভক্ত ৰাইজৰ বাবে ইতিমধ্যে সকলোবোৰ প্ৰস্তুতি কৰিছোঁ আৰু পানীকে ধৰি আদি কৰি সকলো ব্যৱস্থা আমি ইতিমধ্যে ঠিক ঠাক কৰি ৰাখিছোঁ। আমি সেই ৰবিবাৰ দিনাখন আমাৰ মহাশিৱৰাত্ৰি আৰম্ভ হ'ব, ৰবিবাৰ আৰু সোমবাৰ দুদিনীয়াকৈ। গতিকে সেই দিনটোলৈকে আমি অপেক্ষা কৰি আছোঁ ৰাইজক আদৰিবলৈ, ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ। আৰু ইতিমধ্যে আমি এই শিৱৰাত্ৰিৰ লগত শিৱৰাত্ৰিৰ সংগতি ৰাখি আমি দুটা কাৰ্যসূচী ৰাখিছোঁ, এটা হৈছে নাম পাৰ্টি এটা ৰাখিছোঁ আৰু লগতে সাংস্কৃতিক অনুষ্ঠান এটা ৰাখিছোঁ আমি ৰাইজৰ বাবে, এই দুটা অনুষ্ঠানো ৰাখিছোঁ। গতিকে আমাৰ সকলো দিশ ইতিমধ্যে ৰাইজেও সহায় সহযোগিতাটো এটা কৰিছে। ইয়াতে আহি ইতিমধ্যে আমাৰ শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শিৱ মেলা অনুষ্ঠিত হয়। শিৱ মেলাৰ কাৰণেও সম্পূৰ্ণ প্ৰস্তুতি তুংগত হৈ আছে আৰু এতিয়া আমাৰ 3-4 দিন বাকী আছে। গতিকে আমাৰ সেই কেইটা দিনত সম্পূৰ্ণ হৈ যাব আৰু পানীৰ সুবিধা এইবাৰ আমাৰ কোনো অসুবিধাত নপৰে। আমাৰ বৰিং এটা ঠিক ঠাক কৰিলোঁ, গতিকে পানীৰ কাৰণে আমাৰ কোনো অসুবিধা নাই আৰু ভক্ত ৰাইজেও ইতিমধ্যে আহি সকলোবোৰ খবৰ লৈছে। গতিকে আমাৰ মহাশিৱৰাত্ৰি যিবিলাক ভক্তপ্ৰাণ ৰাইজ আহিব, এই ভক্তপ্ৰাণ ৰাইজক এবাৰ আমি আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ আছোঁ আৰু সুন্দৰভাৱে এইটো পৰিচালিত হ'ব বুলি আমাৰ আশাবাদী। হয়, কোৱা হয় যে এই দেওশাল শিৱ থানত এসময়ত নৰবলি দিয়া হৈছিল, আচলতে কেনেধৰণৰ আছিলে? নৰবলি আছিল ইয়াতে দেওশাল শিৱ মন্দিৰত। তাৰমানে আগতে এটা হেৰি আছিলে যে নৰবলিৰ যিদিনাখন নৰ মানে বলি দিয়া হ'ব সেইদিনাখন আপুনি আহে মানুহজন, আপুনি আহে। কিন্তু এটা বছৰ ঠিক তেনেখন মানে কি কয় বলি দিবৰ কাৰণে মানুহ নহ'ল। তেতিয়া আমাৰ বাই বিষয়াসকলে ৰজাক মানে কি কয় অভিযোগ দিলে যে এই বছৰটো মানুহ অহা নাই, কিয় বলি দিয়া যায়। ৰজাই মানে হুকুম দিলে যে ৰাতিপুৱা যাকে পায় তাকে লৈ আহা। ৰজাৰ এজন পুত্ৰ আছিল, তেওঁ অলপ মানে কি কয় অলপ মানে সেই ধৰণৰ আৰু তেওঁ মানসিকভাৱে অলপ সেই ধৰণৰ, তেওঁকে পালে। ৰাজাক ওচৰত দিলে যে মহাৰাজ এতিয়া আপোনাৰ পুত্ৰকে পালো। ৰজাই হুকুম ঘূৰাই নললে, বলি দিবৰ কাৰণে নিৰ্দেশ দিলে আৰু সেইদিনাখনৰ পৰাই আজি নৰবলি ইয়াৰ পৰা উঠাই দিয়া হ'ল গোভা ৰজাই। তাৰ পৰিৱৰ্তে ইয়াৰ ছাগলী বলি দিয়াটো থাকিল আৰু সেই নৰবলিটো আমাৰ জয়নগৰলৈকে উঠাই দিয়া গ'ল, য'ত পৰৱৰ্তী সময়ত 3জন বগা চাহাবক গোভা ৰজাই তাত বলি দিছিল। হয়, নিশ্চয় এনেধৰণে দেখা গৈছে যে মহাশিৱৰাত্ৰিৰ যি মহা আয়োজন চলিছে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে জাগিৰোডতো আৰু জাগিৰোডৰ যি গোভা দেউৰজাৰ যি ঐতিহাসিক গোভা দেউৰজাৰ যি চাৰিভাই দেওশাল শিৱ থান সেই শিৱ থানতো মহাশিৱৰাত্ৰিৰ মহা আয়োজন চলা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।